আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম আঘোণৰ কুঁৱলী। কবি কেশৱ মহন্ত। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একো কেনমনি। কুঁৱলী নথকা হ'লে দেখিলোহেঁতেন বা পতা সোণ বৰণীয়া ধানৰ আচল, দেখিলোহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ আঙুলিয়ে গুঠি মৰা কেচ কেচ চিকমিক খৰ কাচিবোৰ, দেখিলোহেঁতেন বা খোপা বন্ধা মূৰবোৰ ওপৰলে তুলিবৰে সময় নোপোৱা, দেখিলোহেঁতেন বা পতা সোণ পথাৰত লঘু পৰিহাসময় হাঁহিবোৰ তেওঁ হালধীয়া। অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি চাবওতো পাৰিলোহেঁতেন, এইজাক ডাৱৰীৰ মাজতে আছিলে নেকি সিউটিও মোৰ। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একো কেনমনি। তথাপিও নোৱাৰিনে গম ল'ব বাৰু, এমুকুৰা তামোলৰ পিক ৰঙা উঠে উঠে 17 বছৰ হোৱা মুকটোল আঘোণৰ ডালিমী দাঁতত। ডাঙৰি বন্ধাৰ লগ বিচাৰি বিৰিঙা তেল আৰু হালধিৰ জাহ বুলি ঠেলা মৰা খিল খিল হাঁহি। আঘোণৰ কুঁৱলীয়ে কৰিছে আমনি। আঘোণৰ পথাৰত দাৱনীৰ কাম আছে, মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি কাম আছে। আঘোণৰ পথাৰত কাম আৰু কাম। ধন্যবাদ।